নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আহিলোঁ। এয়া আমি গৈছিলোঁ বৰজৰা। সকলোৱে বহুত আগতে গৈ আহিছিলে, আমিহে যাব পৰা নাছিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যামকৈ যোৱা নাছিলোঁ। কিন্তু এতিয়া মানে ভাবিলোঁ এইবাৰ ল'ৰাৰো স্কুল বন্ধ যিহেতু, তাইও বহুত দিনৰ পৰা যাব বিচাৰি আছিলে, সেইকাৰণে ভাবিলোঁ আজি গৈ আহোঁ। ওচৰতে যিহেতু বেছি দূৰৰ নহয়, তথাপিও যোৱা নহয়। অকলে থাকোঁ, ল'ৰাক লৈ অকলে যাব অলপ বেয়া লাগে, সেইকাৰণে নাযাওঁ। হাজবেণ্ড যিহেতু আহিছে ছুটীত, সেইকাৰণে ভাবিলোঁ এতিয়া গৈ আহোঁ। এয়া আজি ওলালোঁ আৰু ৰাস্তাটো চাওক না, ইমান ধুনীয়া, ইমান ভাল লাগে নহয়, মানে মনটোৱে কিবা এটা ভাল লাগি যায় আৰু শান্তি লাগে, একেবাৰে ইমান ভাল লাগে। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ ৰাস্তাটো। সেইকাৰণে চাওক, এয়া ৰাস্তাটো ইমান ধুনীয়া, চায়ে ভাল লাগে। আৰু এতিয়া গৈ আছোঁ আমি, আপোনালোকক দেখুৱাইছোঁ, চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকেও যাব, কোনে যোৱা নাই, বহুত মজা পাব। ইয়াৰ গেটখন পাই গ'লোঁ। ইয়াৰ পৰা অলপ দূৰ গ'লে পোৱা যায় আৰু ইয়াতে টিকেট ল'ব লাগে। এয়া টিকেট লৈ আছোঁ, হাজবেণ্ডে টিকেট লৈ আছে। এয়া এখন গাড়ীত 50 টকাকৈ দিব লাগে। লৈ মেলি তাৰপিছত আমি আকৌ ইফালে আহি গ'লোঁ। ভিতৰত চাওকচোন, এয়া পাহাৰখনৰ ওচৰত যেতিয়া পাম আৰু এনেকুৱা ধুনীয়া লাগে নহয়, বহুত ভাল লাগে। সেইকাৰণে এয়া চাওক, আমাৰ লগতে আপোনালোকেও চাওক ধুনীয়াকৈ। আৰু আমিতো বহুত দেৰিকৈ গ'লোঁ, আগতে বহুতে গৈয়ে আহিছে, আমিহে দেখা নাছিলোঁ। ইমান ভাল লাগে নহয়, মানে বেলেগ বুজাব নোৱাৰোঁ, মানে ইমান ভাল লাগে। আৰু ইয়াৰ ৰাস্তাটোও ধুনীয়া। এতিয়া আমি পামেই আৰু বেছি দূৰ নাই। মানে তাতে গৈ পালে যে এনেকুৱা লাগে মনটো নাযাওঁৱেই নেকি ঘৰত, ইয়াতে থাকোঁ এনেকুৱা লাগে আৰু, কিন্তু উপায়টো নাই, আহিব লাগিবই। এয়া গ'লোঁ বজা, আৰু এনেকৈ আমি বহুত মজা কৰিলোঁ। ল'ৰাইটো মানে একদম ফূৰ্তিত, মানে কি ক'ব আৰু, তাই এনেকুৱা অৱস্থা, তাই ইমান ভাল পাইছে, তাই আহিবই নিবিচাৰে, এনেকুৱা অৱস্থা তাৰ। তথাপিও আৰুতো তাতে থাকিবও নোৱাৰোঁ, সেইকাৰণে আৰু অলপ সময় থাকি গুচি আহিলোঁ। এয়া ৰাস্তাটোৱে মানে ইমান ভাল লাগে, আৰু ভিতৰত গৈতো আৰু বেছি ভাল লাগে। আৰু বাহিৰত ইমান গৰম, কিন্তু তাতে যোৱাৰ লগে লগে যে ইমান ধুনীয়া ঠাণ্ডা বতাহ দিয়ে, ইমান ধুনীয়া ঠাণ্ডা, মানে পৰিৱেশটো মানে বুজাব নোৱাৰা, মানে ইমান ঠাণ্ডা, ইমান ভাল লাগে। পিপিলিত গ'লেও যাব পাৰে, পিপিলিত ৰখাৰো ব্যৱস্থা আছে। আমি ইয়াতে এতিয়া খোজকাঢ়ি গৈ আছে অকণমান সময়, তাক নমাই দিলোঁ গাড়ীৰ পৰা। আমি গাড়ীবিলাক থ'ব ইয়াতে সোমালোঁ। এয়া গাড়ীকেইখন ইয়াতে ৰাখি দিম। তাৰপিছত ইফালে ওপৰত আমি খোজকাঢ়ি যাব লাগিব। ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব, কাৰণ ইফালে গাড়ী সোমোৱা সেনেকুৱা ৰাস্তাটো ইমান এটা ভাল নহয়, গাড়ী নিব নোৱাৰি, সেইকাৰণে আৰু গাড়ী লৈ যোৱা নহ'ল। এয়া ময়ো থৈ দিলোঁ গাড়ীখন। খোজকাঢ়ি গৈ আছোঁ। মই আগত একদম মই থাকিব নোৱাৰা হৈছোঁ, মানে এনেকুৱা ভাল লাগিছে গৈ পাই, ফূৰ্তিত মানে ক'ব নোৱাৰা হৈছোঁ। আৰু বহুত দিনৰ পৰাই মানে বহুতে লগ ধৰি আছিলে, ব'ল যাওঁ ব'ল যাওঁ। মই কিন্তু যাব ভয় কৰি আছিলোঁ, কেনেকুৱা বা ঠাই হ'ব, অকলে যাম, সেইকাৰণে ভয়তে যোৱা নাছিলোঁ। কিন্তু এতিয়া গৈ গম পালোঁ যে ভয় খাবলগীয়া একো নাই, বহুত মানুহ থাকে একদম, সেইকাৰণে। সৰু যে ফুলবিলাক দিছে, ইমান যে ভাল লাগে। ওপৰত গৈ আছোঁ আমি, ওপৰত উঠি অৱস্থা বেয়া, তথাপিও গা ধোৱাৰ মানে কিবা গ'লোঁ আৰু। এয়া আমি আহি পাই গ'লোঁ গা ধোৱা জেগাত। এতিয়া ইয়াতে আমি নামিম আৰু ইয়াতে ঠিকছে মজা কৰিম। চাওকচোন ইমান ধুনীয়া, পানীখিনিও ইমান ঠাণ্ডা, বহুত ভাল লাগে। এনেকৈ আমি এতিয়া গোটেইকেইটাই ঠিকছে গা ধুম আৰু ইয়াতে। মৌচুমী নামি গৈছে, এয়া ময়ে নামি গ'লোঁ। ইমান ভাল লাগিছে নহয় গা ধুই। আপোনালোকে কোনে যোৱা নাই যাব দেই, বহুত ভাল লাগে। পূৰা মজা কৰিলোঁ, নক'ব আৰু, মানে এনেকুৱা মজা কৰিলোঁ। আৰু মোৰ ল'ৰাক চাব না, কি মানে ফূৰ্তি পাইছে তাই, মানে
নোৱাৰা হৈ গৈছে তাই। মজা। আৰু পানীখিনি চাওকচোন ইমান ধুনীয়া চাফা একদম পানীখিনি। আমি ঠিকছে একদম গা ধুলোঁ আৰু ইয়াতে। আৰু ওপৰলৈও যাব পাৰি, কিন্তু আমি ইমান ওপৰলৈ নগ'লোঁ, কাৰণ ল'ৰা আছে যিহেতু ইমান ওপৰলৈ লৈ গ'লে পিছত অসুবিধা হ'ব। পটককৈ হ'ব নোৱাৰি নহয়, ইমান ৰিক্সৰ জেগাত ইমান ওপৰলৈ যাব নোৱাৰি, সেইকাৰণে ইমান ওপৰলৈ যোৱা নাই। ইয়াতে আমি ধুলোঁ আৰু ইয়াতো ইমান বেয়া নহয়, ইয়াতো ধুনীয়া। ইয়াত ল'ৰাই পূৰা একদম মজা কৰি আছে। দেখিছে নহয় এই মজা। আৰু এতিয়া আমি গা পা ধুই উঠিলোঁ আৰু এতিয়া যাওঁ। বহুত সময় থাকিলোঁ।